গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে সকলোৱে গম পাই চাগে DE ফালৰ পৰা 24 ডিচেম্বৰ তাৰিখে নটিচ এখন পাব্লিছ কৰা হৈছিল। যিসকলে চাকৰি পালে তেওঁলোকৰ এপ্লিকেশ্যন উইথড্ৰ কৰিবলৈ। বহুতে ভাবি আছে উইথড্ৰ নকৰিলে একো নহয়, কিন্তু আজি মোৰ লগৰ বন্ধু এজনে DEত মেইল কৰিছিলে। চাওক DE ফালৰ পৰা কি ৰেছপন্স আহিলে চাওক আমাৰ এই ভিডিঅ'ত। ইয়াত DEৰ ফালৰ পৰা ৰেছপন্স আহিলে, প্লিজ ৰিড নোটিছ প্ৰপাৰলি ইফ এনি কেণ্ডিডেট has already been selected or has joined the service, she has to withdraw from all posts as given in the notice. If you have not joined any service and you wish to continue in this advertisement, when you may not withdraw, but if you have joined the service, then you have to withdraw from this advertisement or it will create problems for you. ইয়াত এটা ইম্পৰ্টেণ্ট কথা কৈছে, it will create problem for you during appointment or inspection. so সকলোৱে মানে মনোযোগেৰে ল'ব কথাখিনি। এইখিনি আছিল আমাৰ ভিডিঅ'ত আজি। ধন্যবাদ।